নমস্কাৰ বন্ধুসকল, এই দুটা বস্তু কি হয় এই দুটা বস্তু ডাঙৰ ডাঙৰ আলমিৰাৰ দৰে কি হয় এই দুটা মই কৈ আছোঁ। এই দুটা বস্তু কি হয়? अबे जल्दी बोल, कल सुबह पनवेल निकलना है। এই দুটা হ'ল ইউ পি এছ বুলি কোৱা হয়। যেনেকুৱা আমাৰ ঘৰত ইনভাৰ্টাৰ থাকে, ঠিক তেনেকুৱা ইউ পি এছ হয়। ইয়াৰ দ্বাৰা ছাৰ্ভাৰ, কম্পিউটাৰ এইবোৰ চলে। ডাঙৰ অফিচবিলাকত, ছাৰ্ভাৰ ৰুমবিলাকত এইটো লগোৱা হয়। তো এইটো হ'ল আপোনাৰ বেটাৰী ৰেক, য'ত আপোনাৰ 80 বেটাৰিজ, 12 ভোল্টৰ 80 বেটাৰী ইয়াতে চিৰিজ হৈ লাগি আছে, অকল এটা ইউ.পি.এছৰ কাৰণে। তো ভাবি চাওক, ইয়াতে এইটো লিখা আছে পেনাছনিক ড্ৰাইচেল বেটাৰী হয়। এইটো 40 এম্পিয়াৰৰ এটা বেটাৰী, 12 ভোল্ট। তো চবকেইটা বেটাৰী ৰেকত এনেকুৱা লগোৱা আছে। বেটাৰী ৰেকৰ পৰা বেটাৰী টাৰ্মিনাল আহি ইয়াতে এটা MCCB আছে 200 এম্পিয়াৰ। ইয়াৰ পৰা আউটপুট ওলাই গৈছে আপোনাৰ ইউ.পি.এছত। তো এইখিনি হ'ল এটা বেটাৰী ৰেক। এই বেটাৰী ৰেকটো বহুত ডাঙৰ, মোতকৈও ওখ। এইটো চাওক কেনেকুৱা আছে। এইটো হ'ল বেটাৰী ৰেক, তাৰ সন্মুখত এইটো ডাঙৰ ইউ.পি.এছ ইউজ হয়। কিমান ডাঙৰ হ'ব চাওক। মই ভাবিছোঁ মোৰ ঘৰতে লগাই ল'ম নেকি। এটা ঘৰত লগাই দিব পাৰিলে মোৰ ঘৰ হৈ যাব, বাকী মানুহকো ভাড়াত দিব পাৰিম লাইন। এইটো ঘৰতে লগাই ল'ম বুলি ভাবিছোঁ মই। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। ইউ.পি.এছ খুলি দেখাই দিম আপোনাক কেনেকুৱা হয়। এইটোৰ ভিতৰ ফালে কেনেকুৱা কি আছে, লক এটা আছে। লকটো খুলিব লাগিব। খুলি আপোনাক এইটো দেখাই আছোঁ ভিতৰটো কেনেকুৱা হয় চিষ্টেমটো তাৰ। এইটো লক আছে, লক খুলিলোঁ। খোলাৰ পিছত এইটো ভিতৰটো এনেকুৱা হয়। ইয়াতে ভিতৰৰ টাৰ্মিনাল, বেটাৰী টাৰ্মিনাল হৈ আছে, সোমাই আছে এটা। আৰু তলৰ ফালে আছে মেইন ইনকামিং আছে, TPN MCB বুলি কয়। এইটো TPN MCB হয়, মেইন ছুইচ হয় MCB। এইটো আউটপুট হয়, মাজৰটো বাইপাছ। বাছ এইখিনিয়ে দেখা পায়। বাকী চাৰ্কিট ভিতৰত ট্ৰান্সফৰ্মাৰ যি আছে, ট্ৰান্সফৰ্মাৰ আছে, এইবোৰ ভিতৰত আছে। ইয়াতে আপোনাৰ মডেল নাম্বাৰ 40 KB এইবোৰ লিখা আছে, তাৰ চিৰিজ নাম্বাৰ, মডেল নাম্বাৰ, এইবোৰ চিৰিয়েল নাম্বাৰ লিখা আছে। তো এইটো হ'ল 40 KB এটা ইউ.পি.এছ। এইটো আকৌ লক কৰি দিলোঁ। লক কৰি দিয়াৰ পিছত এইটো থৈ দিলোঁ। এইটো বৰ্তমান অফ হৈ আছে, এইটো আমাৰ এতিয়া নালাগে। এইটো হ'ল ৰানিং এটা ইউ.পি.এছ, এইটো চলি আছে। এইটোও 40 KB হয়, এইটো নিউ মডেল হয়। এইটো মডুলাৰ বুলি কয়। এইটো মডুলাৰ, এইটো লিগ্ৰেণ্ড কোম্পানীৰ হয়। এইটো মডুলাৰ মানে ইয়াতে আপুনি বঢ়াব পাৰে। বৰ্তমান 40 KB আছে। ফিউচাৰ লাগিলে আপুনি ইয়াৰ লোড বঢ়াব, স্পেচ আছে, যাত আপুনি চিষ্টেম বা চাৰ্কিট বা যিটো বৰ্ড হয়, বৰ্ড কিটবিলাক সোমাই বঢ়াব পাৰে। 40 KB ওপৰত কৰিব পাৰে। ইউ.পি.এছ চেঞ্জ কৰিব নালাগে। আৰু ইয়াৰ মেইন লাইনটো ইফালে আহিছে 50 কেবল আহিছে, মাল্টিষ্টেণ্ড 50 মাল্টিষ্টেণ্ড আহিছে কপাৰ, আহি কেনে ইউ.পি.এছৰ পিছফালে সোমাই দিছে। ইউ.পি.এছৰ পিছফাল বেকগ্ৰাউণ্ডটো এইটো হয়। এইটো 40 KB লিখা আছে, কোটেশ্যনবিলাক লিখা আছে, চব কেনেকৈ কি কৰিব লাগিব লিখা আছে। আৰু এইটো পিছফালে হোলটো দি মেইন লাইনটো সোমাই গৈছে, ধুনীয়াকৈ সোমাই গৈছে। মেইন ইনকামিং আৰু DC যিটো বেটাৰীৰ পৰা আহিছে হোৱাইট কালাৰৰ, এইটো হোৱাইট কেবল, এইটো DC হয়, DC টাৰ্মিনেল। এই দুটা চাৰিটা সোমাইছে। বাকী এইটো মেইন ইনকামিং হয়, ৰ পাৱাৰৰ, সেইখিনি সোমাইছে। আৰু ইয়াৰ বেক চাইডত এইটো আছে ইয়াৰ বেটাৰী ৰেক। এইটো বেটাৰী ৰেক ইয়াতে আছে আপোনাৰ 20 বেটাৰী আছে, 100 এম্পিয়াৰৰ, 12 ভোল্ট। এইটো ড্ৰাইচেল হয়, ড্ৰাইচেল বেটাৰী হয়। এইবিলাক চব চিৰিজ হৈ আছে। তো 20টা বেটাৰী 12 ভোল্টৰ চিৰিজ হোৱাৰ লগে লগে ইয়াৰ DC ভোল্ট হৈ গ'ল আপোনাৰ 240 ভোল্ট। 240 ভোল্ট চলি আছে। কিমান হেভি পাৱাৰ আছে। তো সেইকাৰণে ইয়াত এটা MCCB দিয়া হৈছে, 400 এম্পিয়াৰৰ এটা MCCB দিয়া আছে। মানে কিবা লাইন অফ কৰিব লাগিলে, বেটাৰী অফ কৰিব লাগে, বেটাৰী টাৰ্মিনেল খুলিব নালাগে, MCB অফ কৰিলে হ'ল। তো এইটো MCCB দিয়া আছে। বাকী এইখিনি আপোনাৰ বেটাৰী হয়, সম্পূৰ্ণ বেটাৰী ৰেকৰ বেটাৰী হয়। এইখিনি 12 ভোল্ট 100 এম্পিয়াৰ। ইয়াতে চাব লিখা আছে 12 ভোল্ট 100 এম্পিয়াৰ, এইখিনি লিখা আছে। সেই আৰু এইখিনি বহুত হেভি পাৱাৰ হয়। এইখিনি সাধাৰণতে ঘৰৰ ইউজৰ নহয়, অফিচ বা ডাঙৰ প্ৰজেক্টবিলাকত লগোৱা হয়। এইটো ডাঙৰ ছাৰ্ভাৰ ৰুমৰ ওচৰত এইটো লাগি আছে। ইয়াৰ পৰাই চব কম্পিউটাৰ বা ছাৰ্ভাৰ ইয়াৰ পৰাই চলে। এইটো ইউ.পি.এছৰ পৰাই চলে। ইয়াৰ ভিতৰটো কেনেকুৱা হয় দেখাই দিছোঁ। এইটো জাষ্ট এটা লক খুলিলে সন্মুখৰ ঢাকনিটো ওলাই আহিব। এই ঢাকনিটো ওলোৱাৰ পিছত ইয়াতে ৰেকবোৰ আছে। এই ৰেকবোৰতে তাৰ মেচিনখিনি সোমাই আছে।
তলত স্পেচখিনি খালী আছিলে সেইখিনিত ফিউচাৰ লাগিলে ভৰাব পৰা যাব সেইখিনি স্পেচ খালী আছে বাকী ইয়াত এনেকুৱা ইয়াত চিৰিয়েল নাম্বাৰ মডেল নাম্বাৰ কিমান কেবিএ লিখা আছে 40 কেবিএ লিখা আছে এইখিনি সন্মুখৰখিনি ডিসপ্লে বাস এইটো বন্ধ কৰি দিলোঁ বন্ধ কৰাৰ পিছত ঠিক এনেকৈ লক এটা আছে লকটো দি বন্ধ কৰি দিলে বাস বন্ধ হৈ থাকিব এইটো তো ইয়াতে আপোনাৰ ভোল্টেজ চাব পাৰি ইনকামিং ভোল্টেজ কিমান আছে আউটপুট ভোল্টেজ কিমান আছে বেটাৰি কিমান চাৰ্জ আছে এইবোৰ ডিসপ্লে হয় এইখিনি চাবৰ কাৰণে হয় ডিসপ্লেটি এইখিনি হয় ইউপিএছ মডুলাৰ ইউপিএছ হয় এইটো মডুলাৰ ইউপিএছ ইয়াৰ পৰা ইউপিএছৰ পৰা আউটপুটটো ওলাই গৈছে ইয়াতে এটা ইউপিএছ পেনেল আছে ইউপিএছ পেনেলত এটা এমচিচিপি আছে ভোল্ট মিটাৰ চাবৰ কাৰণে এটা ডিজিটেল মিটাৰ আছে আৰু তিনটা ইন্ডিকেটৰ আছে ৰেড ইয়েলো ব্লু আৰু এইখিনি চাবৰ কাৰণে হয় কিমান ভোল্ট আছে একচুৱেল ভোল্ট কিমান আছে না আছে বা এইখিনি চাবৰ কাৰণে অকল ইউপিএছৰ ৰ পাৱাৰ নহয় ইউপিএছ এটোৰ পৰা ওলাই বাজবাৰৰ পৰা এমচিচিপি দি ডিস্ট্ৰিবিউচন হৈছে কোন সাৰ্ভাৰত গৈছে কোনটো সাৰ্কিট গৈছে ক'ত কম্পিউটাৰত গৈছে এইখিনি জাস্ট তাৰ পিছত এটো চাওক কিমান হাইটৰ ইউপিএছ হয় এটো মোটামুটি মোৰ সমানে হয় আৰু যেটো ৰেক হয় বেটাৰি ৰেকটো চাওক কিমান ওখ হয় এটো চাওক বেটাৰি ৰেকটো কিমান হাইট হয় বেটাৰি ৰেকটো মোটকে ওপৰত এটো মানে তলৰ পৰা মোটকে বেছি ওখ আৰু তলত সব এটা আৰ্থিং দিয়া হৈছে এটো বেটাৰি ৰেকত কাৰেন্ট মাৰিব পাৰে বা কাৰেন্ট হয় কাৰণ যেটো বহুত বেছি ভোল্ট আহে সেইকাৰণে বডি শৰ্ট নোহোৱাৰ কাৰণে আৰ্থিং টাচ কৰি ৰাখিছো আমি আৰু এই ইউপিএছটো গৰম হয় ইউপিএছৰ পৰা গৰম হাৱা ওলাই যেটো ফেন আছে পিছফালে ইউপিএছৰ গৰম হাৱা ওলাই ইউপিএছটো গৰম হয় আৰু ইউপিএছটো ঠাণ্ডা কৰিবৰ কাৰণে দুটা এসি দিয়া আছে ৰুমটোত এসি নহলে কি হ'ব ইউপিএছটো গৰম হয় এটা সময়ত ট্ৰিপ বা শাটডাউন হ'ব পাৰে শাটডাউন নোহোৱাৰ কাৰণে এটা এসি দিয়া আছে এফালে এটা এসি চলে এটো এসি যেতিয়া অফ কৰো আকৌ আৰু এটা এসি চলাও এটো এসি চলে মানে অল্টাৰনেটিভ যেনেকৈ এটিএমত থাকে এনেকুৱা অল্টাৰনেটিভ চলা হয় এটো এটা ইউপিএছ ৰুম জাস্ট